আৰু এয়া হ'ল যমুনা নদী। এইখন যমুনা নদী। এইফালৰ ভিউটোৱে ভাল আছিলে এই নদীখনত তেতিয়া। কি আছে ক'ত হয় নেকি? যাওঁগৈ। ফোন কৰিবা নাই? হা কৰিবা? বেয়া লাগিব নেকি আজি তোমাৰ? নালাগে নহয়? হা এতিয়া স্কুল যাবা নাই? ঠিক আছে থাকিব আৰু গৈ থাকোঁ। কেনেকুৱা পালে নাজানো আৰু ভালেই লাগিলে দিয়ক থাকি। বৌ ক'ত গ'ল? মাক মাতি দিয়া যাওঁ। সেইকেইদিন তাই আমাৰ লগতে লাগি মেলি থাকিলে আৰু এতিয়া যাবলৈ ওলাইছে। বেছি বেয়া নালাগিব ন? ফোন কৰিবা নাই? হা কৰিবা আৰু ভিডিঅ'বোৰ চাই থাকিবা। ঠিক আছে বাই বাই। আহক বৌ যাওঁ। বেয়া পালে ভাল পালে নাজানো আৰু দেই। আজি বেয়া লাগিব ন? আৰু ঐ ফোন কৰিবা দেই। আৰু এতিয়া সকলোকে বিদায় দি ওলালোঁ আৰু যাবলৈ। বেয়া পালে ভাল পালে নাজানো আৰু 3 দিনকৈ থাকিলোঁ, ডকচি খালোঁ আৰু এয়াই। আৰু এতিয়া সকলোকে বিদায় দি আৰু ওলালোঁ যাবলৈ। খুৰা ক'ত গ'ল? আৰু ইয়াতে আছিল মৃদুল দাহঁত। নমস্কাৰ, মই দীপজ্যোতিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি মই ভিডিঅ'টো দেখিছে এই বকলীয়াৰ পেণ্ডেলৰ পৰাই আৰম্ভ কৰিছোঁ। আৰু এয়া হ'ল আমাৰ ইয়াতে আমি 3 দিন থাকিলোঁ। আৰু আজি আমাৰ জাৰ্ণি হ'ল। আমি যাব ওলাইছোঁ পুৰণি গুদামলৈ, নগাঁও। হা আৰু জাৰ্ণি ব্লগ জানেই কোনফালেদি কেনেকৈ গৈ ক'ত পাম, ৰাস্তা ঘাট এইবিলাকেই দেখুওৱা যায়। যি কি নহওক পুৰণি গুদাম গৈ নোপোৱালৈকে আপোনালোকক ভিডিঅ'টো এনেদৰে দেখাই থাকিম। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। কি কৈছিলি তই? কিবা এটা কৈছিলি ক নক? লাজ লাগে? ইয়াৰ বোলে কথা ক'বলৈ লাজে লাগে। কি হ'ব? এই কনককো বান্ধি দিয়া গৈছে আজি। আৰু এয়া আমাৰ বক্স লোড দিয়া হৈ গ'ল। আৰু এয়া বাছৰ বস্তু উঠোৱা হ'ল। এতিয়া আৰু যাম, ওলালোঁ আৰু যাবলৈ। আৰু আমাৰ বাছ ৰেডি হৈ গ'ল যাবৰ কাৰণে। খালে নাই চাহ তাহ? তই খুৰা খোলে টোপনি মাৰিছে নাই? অলপ নাই মৰা কিয়? কি আৰু সকলোখিনি বস্তু পেকিং কৰা হৈ গ'ল। এতিয়া আৰু বকলীয়াবাসীক বিদায় দি আমাৰ পুনৰ যাত্ৰা আৰম্ভ। চাই থাকিব পুৰণি গুদাম গৈ নোপোৱালৈকে। বাই বাই বকলীয়াবাসী ৰাইজ।
আৰু বকলিয়াত এইটো এটা তেল ডিপু আছে, ইয়াতে সোমাইছোঁ, ইয়াতে আৰু বোলো তেলখিনি ভৰাই লৈ যাওঁ আৰু নহ'লে পেট্ৰল ডিপু ৰখিবলৈ বৰ দিগদাৰ হয়, মানে গাড়ীখন চলাৰ পিছত ৰখিবলৈ মনেই নাযায় আৰু সেইকাৰণে ভাবিলোঁ এইটো ডিপুতে তেল ভৰাই লওঁ আৰু আমি আছোঁ বৰ্তমান কাৰ্বি আলং ডিষ্ট্ৰিক্টতে। কাৰ্বি আলং ডিষ্ট্ৰিক্ট পাৰ হৈ আমি হোজাই পাম, হোজাই পাৰ হৈ নগাঁও, এনেকেদৰে গৈ গৈ আৰু পেণ্ডেল পামগৈ। চাই থাকক, মানে গোটেইখিনি দেখাই গৈ আছোঁ আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকিব। আমি বৰ্তমান কাৰ্বি আলঙতে আছোঁ। এয়া হ'ল হাওৰা ঘাটৰ পৰিৱেশ। হেল্ল', আৰু এয়াই আছিল হাওৰা ঘাটৰ পৰিৱেশ। আৰু এনেদৰে আহি পালোহি আমি হোজাই জিলা। মই দেখাই আছোঁ হোজাই জিলাৰ পৰিৱেশবিলাকো, ইয়াত হোজাই পৰিৱেশবোৰ কেনেকুৱা দেখাই আছোঁ, চাই থাকিব। এয়া হ'ল হোজাই জিলাৰ পৰিৱেশ। আৰু এনেদৰে আহি পালোহি আমি নীলবাগান। আৰু হাইৱে পাইছোঁহি আৰু এয়া দেখাই দিছোঁ মই। লাহে লাহে যাওক, চলো যাওক। এয়াই আছিল নীলবাগান হোজাই। আৰু ইয়াৰ পৰা যদি আমি লেফ্ট ছাইড যাওঁ, এইটো ডবকা 1 কিলোমিটাৰ, এইফালে ৰাইট ছাইড গ'লে ডিফু আৰু চিধা নগাঁও। আমি যিহেতু নগাঁও আহি আছোঁ, সেইকাৰণে আমি চিধাকৈ আহি আছোঁ। ডবকা ডবকা লাইন লোৱা খুলজা চিমচিম। আমি কাৰ্বি আলং পাৰ হ'লোঁ, হোজাই পাৰ হ'লোঁ, আহি পালোঁ এয়া নগাঁও কঠীয়াতলি। এয়া হ'ল কঠীয়াতলিৰ পৰিৱেশ। পেণ্ডেল পাবলৈ বেছি দূৰ নাই আৰু 1 ঘণ্টামান নালাগে চাগে পুৰণি গুদাম পাবলৈ। চাই থাকক আৰু দেখাই আছোঁ। এফালে গ'লে নগাঁৱলৈ, আমিতো কাজিৰঙা ফালে যাব লাগিব।
আৰু আহি পালোঁ উৰিয়া গাঁও। এইফালে যায় নগাঁও টাউন, এইফালে যায় ৰূপহী, আৰু এইফালে চিধা যাম আমি কাজিৰঙা ফালে যাম। একদম চক্ৰবেহু, নতুনকৈ অহা মানুহ খেলি মেলি লাগি যাব। ইয়াতে খাম নেকি? ইয়াতে আছে হোটেল, আগত ৰাখি দিয়ক, এখনত সোমাম। আৰু উৰিয়া গাঁৱতে ৰখিছোঁ, আৰু ইয়াতে বোলো চাহ তাহ খাওঁ, ভোক লাগিছে, একো খোৱা নাই। মানুহ গোটে একাপ চাহ খাই আহিলোঁ, আৰু ভোক লাগি আছে, এতিয়া খাই লওঁ কিবা এটা ইয়াতে। নাম ঐ চাহ খাবলৈ। নাম আৰু হোটেলখনতে চাহ তাহ খালোঁ। খাই এতিয়া সেয়া দেখিছে, আকৌ আমাৰ জাৰ্ণি আৰম্ভ। ইয়াৰ পৰা বেছি দূৰ নহয়, খুব বেছি 10 মিনিট লাগিব চাগে পুৰণি গুদামলৈ। আৰু কালি ক'ত ক'ত ফুৰিবলৈ যাম দেখাম, চাই থাকিব ভিডিঅ'টোত। আৰু দেখিছোঁহি আমাৰ পেণ্ডেলটো। ইয়াৰ পৰা আমি দেখিছে পেণ্ডেলত সোমাইছোঁ, আৰু আহি পালোঁ পেণ্ডেলটো। কাম অলৰেডি হ'লেই, আৰু ইমানো বেছি নাই। আৰু কমিটিয়ে চকী পাৰি আছে। পেণ্ডেল আহি পালোঁ যেতিয়া আৰু ভিডিঅ'বোৰ বেছি দীঘলীয়াও নকৰোঁ। আৰু কালিলৈ আমি যাম ওচৰতে, যিহেতু মহামৃত্যুঞ্জয় মন্দিৰ আছে, তাত নোযোৱাকৈ মনটো শান্তি নাপাম। সেইকাৰণে ৰাতিপুৱা সোনকালে শুই উঠিব লাগিব, ধুনীয়াকৈ গা পা ধুই মন্দিৰলৈ যাম বুলি আশা কৰি আছোঁ। ভিডিঅ'বোৰ আৰু বেছি দীঘলীয়া নকৰোঁ। আৰু ৰুম ক'ত দিয়া নাজানো, বাছখনো আহি পোৱাহি নাই। পেণ্ডেল আহি পালোঁ যেতিয়াই আৰু কথা নাই। আৰু নেক্সট পেণ্ডেল গৈ আছোঁ আমি জাৰামাৰীলৈ। জাৰামাৰী নগাঁৱতে হয়। আমি ঢিঙৰ পৰা ভিতৰত সোমাব লাগিব, তাতে আমাৰ মাঘৰ বিহু উৰুকা পৰিছে। সকলোকে নিমন্ত্ৰণ জনাইছোঁ আমাৰ উৰুকালৈ। আৰু জাৰামাৰীটো আমি 3 দিনৰ কাৰণে গৈ আছোঁ। 3 দিনতে জাৰামাৰীবাসীৰ মৰম আৰু আশীৰ্বাদ পাম বুলি আশা কৰিছোঁ। ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।